শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। ধৰ্মক্ষেত্রে কুৰুক্ষেত্রে সমবেতা যুয়োৎসৱঃ মামকাঃ পাণ্ডবাস্সৈব কিমকুৰ্বত সঞ্জয়। গীতাৰ 18টা অধ্যায় 700 শ্লোক। তাৰে প্ৰথম শ্লোকটো ৰাখিছে অন্ধ ধৃতৰাষ্ট্ৰই। গীতা শাস্ত্ৰৰ এইটোৱেই বিৰাট ডাঙৰ বৈশিষ্ট্য। যিজন জন্মান্ধ, যিজনৰ দৃষ্টিশক্তি নাই, সেইজনে গীতা শাস্ত্ৰৰ প্ৰথম শ্লোকটো ৰাখি গীতা শাস্ত্ৰৰ প্ৰাৰম্ভ কৰিছে। ধৰ্মক্ষেত্রে কুৰুক্ষেত্রে সমবেতা যুয়োৎসৱঃ মামকাঃ পাণ্ডবাস্সৈব কিম অকুৰ্বত সঞ্জয়। শ্লোকটো আৰম্ভ হৈছে ধৰ্মক্ষেত্ৰে শব্দটোৰে আৰু সমাপ্ত হৈছে সঞ্জয় শব্দটোৰে। আৰম্ভ ধৰ্মক্ষেত্ৰে, সমাপ্ত সঞ্জয়েৰে। ইয়াতে আছে। তাৰমানে এই কথাখিনি অন্ধ ধৃতৰাষ্ট্ৰক তেওঁলোকৰ কুল আচাৰ্য বেদব্যাসে ক'লে যে যুদ্ধখন আৱশ্যম্ভাৱী হ'বই, ইয়াত কোনো বন্ধ কৰিব নোৱাৰে। কৃষ্ণই যত্ন কৰিলে যুদ্ধখন নহওক বুলি, কিন্তু তোমাৰ পুত্ৰৰ দ্বাৰা সেইখন বন্ধ নহ'ল। গতিকে তোমাক মই দিব্য দৃষ্টি দিওঁ, তুমি এই যুদ্ধখন চাই থাকিবা। এতিয়া ধৃতৰাষ্ট্ৰই ক'লে নাই, মোক দিব্য দৃষ্টি নালাগে, কাৰণ এই যুদ্ধখনৰ পৰিণতিটো কি হ'ব পাৰে মই তাৰ এটা পূৰ্ব অনুমান কৰিয়ে পেলাইছোঁ। কাৰণ তাৰ পুত্ৰসকল অধাৰ্মিক, অহংকাৰী, এতিয়া পৰিণতিটো যে বেয়াৰ ফালে ঢাল খাব সেইটো অনুমান কৰি ক'লে যে যদি আপুনি দিব্য দৃষ্টি দিব বিচাৰিছে তেতিয়াহ'লে মোৰ অতি আদৰৰ আৰু দিব্য জ্ঞান সম্পন্ন মোৰ মন্ত্ৰী সঞ্জয়ক দিয়ক। সঞ্জয়ে যদি এই দিব্য দৃষ্টি পায়, সঞ্জয়ে কি হৈছে চাব আৰু মোক কৈ দিব, আৰু মই তাৰ দ্বাৰাই যুদ্ধৰ গোটেই ঘটনাখিনিৰ বিষয়ে মই জানিব পাৰিম। অৰ্থাৎ ভগৱানৰ কথা কোনেও কেতিয়াও প্ৰত্যক্ষভাৱে দৃষ্টিৰে দেখা নাপায়। তাৰ তত্ত্বটো মানে ঈশ্বৰৰ কথা জানিবলৈ হ'লে অন্তৰ্দৃষ্টিৰে আত্মাৰ শক্তিৰ দ্বাৰাহে জানিব পাৰিব। সেইটো কাৰণে ঈশ্বৰৰ কথা আমি জানিবলৈ, বুজিবলৈ বা শিকিবলৈ যিটো তাতকৈ শ্ৰেষ্ঠ ব্যৱস্থা সেইটো হ'ল শ্ৰৱণ। শুনিলেহে আমি সেই কথাখিনিৰ বিষয়ে জানিব পাৰিম। যিটো ধৃতৰাষ্ট্ৰই নিজে নাচাই শুনি পেলাই জ্ঞান দৃষ্টিৰে সৈতে পোৱাৰ ব্যৱস্থাটোহে আমাক দেখুৱাইছে। গতিকে আজি আমি তৃতীয় অধ্যায় কৰ্মযোগ। গীতাৰ প্ৰথম অধ্যায় হ'ল অৰ্জুনৰ বিষাদ যোগ, দ্বিতীয় অধ্যায় হ'ল বিষাদ দূৰ কৰিবৰ কাৰণে কৃষ্ণই দিয়া প্ৰসাদ স্বৰূপ সাংখ্য যোগ। সেইখিনি তাৰে মানে 700 শ্লোক মহাভাৰতৰ ষষ্ঠ পৰ্বটোৰ ভীষ্ম পৰ্বৰ, তাৰ মানে 700 শ্লোক গীতা শাস্ত্ৰ নামেৰে জনা যায়। সেইটো কাৰণে বাকী উপনিষদবিলাক বিভিন্ন ধৰণৰ বেদৰ মাৰ্গৰ পৰা মন্থন কৰি অনা হৈছে। গীতা শাস্ত্ৰৰ কথাখিনি ভগৱান শ্ৰীকৃষ্ণই নিজে কৈছে, আৰু সেইটো কাৰণে এইভাগ উপনিষদৰ নাম গীতোপনিষদ। গীতা উপনিষদেই, সেইটো কাৰণে গীতোপনিষদ। এতিয়া আমি কৰ্মযোগৰ প্ৰথম পদৰ মাজলৈ গৈছোঁ। পদ
হে অৰ্জুন মগন ভৈলা শোক পংকে পৰি হে সভক্তক সাংখ্য যোগে নিষ্ঠৰি লহৰি হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত হে কৰ্মযোগ কৰিব হে তৃতীয় অধ্যায় অৰ্জুনে বুলন্দ শুনি উক মহাভাগ অজ্ঞানৰ প্ৰশংসা কৰি লাহাজে আচুক বিস্তৰ কাল মৰণ সময় এ ব্ৰহ্ম কস্মৰিয়া মৰি এ ব্ৰহ্ম পদ পায় এ পাছে আৰু কৰ্ম কৰি বাক পাৱে পুনৰ এ তোমাৰ বাক্যক বুজি এ বাক পাৰে কোন এ যুদ্ধ হিংসাত্মক কৰ্ম ঘূৰৰ নিৰ্বাৰ তাত কেনে মোক পবৰ হে তোৱা বাৰম্বাৰ বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধ হে প্ৰধান এ কৰ্ম নকৰিলে আগে হে নোপোজয় জ্ঞান এ তজু দুই বিধ বাক্য ভ্ৰমে মোৰ মন অজ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ হে কহা জনাৰ্দন অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ আহোঁতে কৃষ্ণই তেওঁক ৰথত উঠাই আনিছে সাৰথি হৈ আনন্দেৰে আহিছে তেওঁৰ মনত বিষাদ নাই তেতিয়া কিয় অৰ্জুন তেতিয়ালৈকে ভগৱান কৃষ্ণৰ চৰণত আছিল ভগৱান কৃষ্ণৰ চৰণৰ বাহিৰে বেলেগ বস্তু অৰ্জুনৰ মনত তেতিয়ালৈকে অহা নাই যিহেতু তেওঁ দ্বাৰকাৰ পৰা জয় কৰি নিছেগে কৃষ্ণ যে তুমি মোৰ ৰথৰ সাৰথি হলি হ'ব যুদ্ধক্ষেত্ৰৰ প্ৰথম অধ্যায় বিষাদ যুগত আছে যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত যেতিয়া অৰ্জুনে ভগৱান কৃষ্ণক ৰথখন ৰাখি দিবলৈ গ'লে মধ্যমত ৰথখন ৰাখি দিয়াৰ লগে লগে তাতে গীতা শাস্ত্ৰৰ মূল তত্ত্বটো আত্মা পৰমাত্মা পৰম তত্ত্ব ই দেহৰ তত্ত্বৰ কথা তত্ত্বৰ ৰূপত দেখুৱাইছে আত্মা ঈশ্বৰৰ তত্ত্বৰ কথাখিনি পৰোক্ষভাৱে দেখুৱাইছে সেইটো কাৰণে গীতাক যোগশাস্ত্ৰ বুলিও কোৱা হয় ব্ৰহ্মবিদ্যা বুলিও কোৱা হয় গীতাক ঈশ্বৰ শ্ৰীকৃষ্ণৰ মূৰ্তি বুলিও কোৱা হয় বাংলা এতিয়া প্ৰথম অধ্যায়ত অৰ্জুনে কান্দিব লগা হৈছে কান্দিছে গীতাৰ প্ৰথম অধ্যায়ত অৰ্জুনে হুক হুককে কান্দিছে মই যুদ্ধ কৰিব নোৱাৰো বুলি তেওঁ ভীতি বিহ্ব লৈছে তাৰমানে অৰ্জুনৰ যোগেদি গোটেই মানৱ জাতিৰ এটা বিৰাট প্ৰতিনিধিত্ব গীতা শাস্ত্ৰত দেখুওৱা হৈছে যিজন অৰ্জুনে হাঁহি হাঁহি কৃষ্ণৰ লগত আহি আছিল যুদ্ধৰ মাজভাগ পথ ৰথখন ৰাখি তেওঁৰ কৌৰৱসকলৰ ফালে চাই দিয়াৰ লগে লগে তেওঁ হতাশ হৈ গ'ল প্ৰথমতে দেখিলে পিতামহ ভীষ্ম যিজন তেওঁলোকৰ আটাইতকৈ বয়োজ্যেষ্ঠ কুলৰ গুৰু আৰু ব্ৰহ্মচাৰী তেখেত তাৰপাছত দেখিছে দ্ৰোণাচাৰ্য যিজন দ্ৰোণাচাৰ্যই তেওঁক ধনু শিক্ষা দিছে ধনুৰ্বেদ শিকাইছে কৃপাচাৰ্যক দেখিছে যিজন কৃপাচাৰ্যই তেওঁলোকৰ কুলৰ আচাৰ্য হৈ সমস্ত সংস্কাৰী ঈশ্বৰৰ কামখিনি কৰি আছে সদায় তেওঁলোকৰ ভাতৃ আপোন সকলোকে যেতিয়া দেখিলে তেতিয়া অৰ্জুনে এটা সিদ্ধান্ত ল'লে যে এই আপোনসকলক মই বধ কৰি শ্মশানত মই এখন ৰাজ্য প্ৰতিষ্ঠা কৰি মই ৰাজ্যভোগ আশা নকৰোঁ গতিকে মোৰ লাগিলে মই যুদ্ধ ত্যাগ কৰিলে যদি মোৰ তেওঁলোকৰ হাতত মৃত্যুও হয় তেতিয়াহ'লে মই তাকে গ্ৰহণ কৰিম এতিয়া প্ৰথম কথা হ'ল গীতাই আমাক প্ৰথম এটা সিদ্ধান্ত দিছে যে জীৱনটোৱেই হ'ল এখন যুদ্ধক্ষেত্ৰ এই যুদ্ধৰ পৰিণাম চিন্তা কৰি তুমি কিন্তু কেতিয়াও যুদ্ধক্ষেত্ৰৰ পৰা পলায়নবাদী মনোভাৱ ল'ব নোৱাৰিবা তাৰ ফল কি হ'ব সেইটো চিন্তা কৰি কৰ্তব্য কৰ্মৰ পৰা মানুহ কেতিয়াও বিচলিত হ'ব নোৱাৰিব কৰ্তব্যটো নিশ্চিত কৰি সেই কৰ্তব্য ঈশ্বৰক উৎসৰ্গা কৰি জীৱনৰ কল্যাণৰ কাৰণে কৰ্তব্য কৰিবই লাগিব সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই গীতাৰ প্ৰথম অধ্যায়তে কৈছে যে তুমি যে কান্দিছা তোমাৰ যে সুখ উৎপত্তি হৈছে এইটো হ'ল তোমাৰ অজ্ঞান যদি তোমাৰ অজ্ঞানে আৱৰি নধৰিলেহেঁতেন তুমি নাকান্দিলাহেঁতেন তোমাৰ সুখ উৎপত্তি নহ'লহেঁতেন এতিয়া অৰ্জুনে ভগৱান কৃষ্ণৰ চৰণত ধৰি কৃষ্ণক একান্ত চিত্তে শৰণ লৈছে যে আপুনি মোৰ গুৰু আপুনি মোৰ ঈশ্বৰ
আপুনি মোক মাৰ্গদৰ্শন কৰক মই কেনেকৈ এই সুখ সমুদ্ৰৰ পৰা উদ্ধাৰ হম তেতিয়া ভগৱান কৃষ্ণই গীতাৰ দ্বিতীয় অধ্যায়ত সাংখ্য যোগ আৰম্ভ কৰিছে সাংখ্য যোগ মানে এক ঈশ্বৰৰ অদ্বৈত জ্ঞান এজনেই ঈশ্বৰ এইজনেই সকলোৰে নিয়ন্তা পালোতা স্ৰষ্টা এইজন ঈশ্বৰ কেনেদৰে এই জগতত আছে তেওঁৰ তত্ত্বটো যে আত্মা আত্মা আৰু পৰমাত্মাৰ তত্ত্ব যে ঈশ্বৰ কৃষ্ণ আৰু এই তত্ত্ব দিশটোক যদি নেজানে তেতিয়াহ'লে আমি কাৰোবাৰ অনিষ্ট কৰিছোঁ কাৰোবাৰ উপকাৰ কৰিছোঁ এই ভাৱবিলাক আমাৰ মনলৈ আহি থাকিব অৰ্জুনক তেতিয়া ভগৱান কৃষ্ণই গীতাৰ সাংখ্য যোগত ৰহস্যময় জ্ঞানবিলাক দেখুৱাই দিলে যে তুমি নিজকে যদি অৰ্জুন বুলি ভাবিছা এইটো তোমাৰ শুদ্ধ সিদ্ধান্ত নহয় তুমি বুলি তোমাৰ লগত একো নাই অৰ্জুনক কৈছে যে তোমাৰ লগত এটা নিৰাকাৰ ঈশ্বৰীয় শক্তি আছে যিটো শক্তি যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে তুমি কৰ্ম কৰিব পৰা শক্তি পাই থাকিবা এই শক্তিটো যিদিনাখনৰ পৰা তোমাৰ পৰা আঁতৰি দিব সেইদিনাখন তুমি একো কৰিব পৰা শক্তি সামৰ্থ্য নাথাকে গতিকে তোমাৰ কায়ৰূপী দেহটোক তুমি সত্য বুলি ভাবি এই দেহটোক তুমি বধ কৰিম বুলি যে ভাবিছা এইটো তোমাৰ ভুল ধাৰণা তোমাক যিটো ঈশ্বৰ শক্তিয়ে প্ৰতিপালন কৰি আছে এইটো অবিনাশী বস্তু এইটো কষ্ট হস্ত যুদ্ধ বিগ্ৰহ এইবিলাক একোৱে স্পৰ্শ কৰিব নোৱাৰে তেতিয়া অৰ্জুনে প্ৰশ্ন কৰিছে যে সেই নিৰাকাৰ ঈশ্বৰ ব্ৰহ্মৰ বিষয়ে এক ঈশ্বৰ তত্ত্বৰ বিষয়ে কোনেনো জানিব পাৰে মইতো জনাই নাই যদিও মই আপোনাৰ সখা তেতিয়া ভগৱান কৃষ্ণই গীতাৰ দ্বিতীয় অধ্যায়ত অৰ্জুনক কৈছে যে প্ৰজ্ঞা প্ৰতিষ্ঠিত নিৰ্বাণস্থিত যিজন মুনি যিজন শোকমোহ আৰু মায়াৰ বন্ধনৰ পৰা ঈশ্বৰ সাধনাৰ যদি দ্বাৰা মুক্ত হ'ব পাৰিছে সেইজনে আত্মা আৰু পৰমাত্মাৰ তত্ত্বৰ লগত এক হৈ যাব পাৰে সেইজনক শোক মোহ ৰাগ এইবিলাকে কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে তেতিয়া অৰ্জুনে সুধিছে যে সেই স্থিতপ্ৰজ্ঞ ব্যক্তিজনৰ লক্ষণবিলাক কি যিজন মোহৰ পৰা কাম ক্ৰোধৰ পৰা মুক্ত হৈ মোহ শূন্য আনন্দত মুনি হৈ যাব পাৰিছে তেতিয়া গীতাৰ দ্বিতীয় অধ্যায়ত যোগশাস্ত্ৰত সেই মুনিজনৰ স্বৰূপখিনিৰ কথা ক'লে যে নাহি সুখ তয় উদ্ৰেগ নাহি দুখ তয় উদ্ৰেগ নাহি সুখ ৰুলালসা নাহি তৃষ্ণা ভয় ক্ৰোধ স্থিতপ্ৰজ্ঞ সি সংযম অৰ্থাৎ যিজনৰ সুখৰ আনন্দত উদ্দাউল হোৱাৰ প্ৰয়োজন অনুভৱ নাই যিজনে দুখত ভাগি পোৱাটো কেতিয়াও ইচ্ছা নকৰে যিজনে আত্মসম হৈ ঈশ্বৰক অনুভৱ কৰি যিজনে সুখ দুখ সকলোকে সমজ্ঞান কৰি সমত্ব জ্ঞান কৰি যিদৰে জীৱন যাপন কৰিব পাৰিছে সেইজনে অন্তিম সময়ত মুখ্য সুখৰ আনন্দ লাভ কৰি সেই অৰ্জুন মূৰ্তি লি যায় সেই নিৰ্বাণস্থিত মুনিজনে নিজৰ ইন্দ্ৰিয়বিলাকক কি কৰে কুৰ্মৰ নিচিনাকে আত্মাৰ ফালে সদায় সম্বৰণ কৰি ৰাখে আৰু যিসকলৰ সেই স্বৰূপ উপলব্ধি নহয় তেওঁলোকে ইন্দ্ৰিয়বিলাকক ঘোঁৰাৰ নিচিনাকে লেগাম খুলি খুলি দৌৰাই মেলি দিয়ে আৰু সেইসকলৰ কি হয় সেইসকলৰ জীৱনত দুখ কষ্ট আৰু যান্ত্ৰণা আহি যায় গতিকে তুমিও কুৰ্মই যিদৰে ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰি ৰাখে তুমিও তোমাৰ ইন্দ্ৰিয়বিলাকক আত্মামুখী কৰি তোমাৰ মনটোক তুমি ঈশ্বৰমুখী কৰি দিয়া এতিয়া সেই গীতাৰ তৃতীয় অধ্যায় অৰ্থাৎ সাংখ্য যুগৰ অদ্বৈত ঈশ্বৰ জ্ঞান যদি লাভ নহয় তেতিয়াহ'লে তৃতীয় যুগ কৰ্মযুগৰ ঈশ্বৰ কৰ্মখিনি বা জ্ঞানখিনি বুজিব নোৱাৰিব সেইটো কাৰণে গীতা শাস্ত্ৰৰ অধ্যায়বিলাকক যুগ বুলি কোৱা হৈছে যুগ মানে কি যুগ মানে আচলতে জীৱনৰ জড় বন্ধনৰ পৰা জীৱমুক্ত হৈ মুখ্য সুখৰ আনন্দৰ লগত এক হৈ যাব পৰা যিটো সংযোগ সেইটোকে কোৱা হৈছে যুগ বুলি জীৱনৰ অনিত্য বস্তুবিলাকৰ পৰা মুক্ত হৈ সত্য শুদ্ধ ঈশ্বৰ তত্ত্বৰ লগত একাকাৰ হৈ যাব পৰা যিটো সংযোগ ব্যৱস্থা সেই সংযোগ ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে গীতাত যুগ বুলি কোৱা হৈছে সেইটো কাৰণে গীতাৰ অধ্যায়বিলাকক যুগ বুলি কোৱা হৈছে প্ৰথম যুগ অৰ্জুনৰ বিষাদ যুগ দ্বিতীয় যুগ সাংখ্য যুগ তৃতীয় যুগটো হ'ল কৰ্মযুগ চতুৰ্থ যুগটো হ'ল কৰ্ম সন্ন্যাস যুগ পঞ্চম যুগটো হ'ল জ্ঞান কৰ্ম সন্ন্যাস যুগ ষষ্ঠ যুগটো হ'ল ধ্যান যুগ সপ্তম যুগটো হ'ল অক্ষৰ ব্ৰহ্ম যুগ তেনেকৈ গোটেই কথাখিনি ইটোৰ পাছত সিটো অৰ্জুনৰ মনৰ সংশয় গীতা শাস্ত্ৰৰ দ্বাৰা ছেদন হৈছে এতিয়া অৰ্জুন মগন ভৈলা শোকপংকে পৰি স্বভক্তক সাংখ্য যুগে নিস্তাৰিলা হৰি অৰ্জুনে শোকৰ
মুহৰ বোকাত পংক মানে বোকাত যেনেকৈ আমাৰ ভৰি সোমাই থলে আমি ওলাব নোৱাৰোঁ অৰ্জুনৰ নামৰ জীৱটো অহেতুক শোক আৰু মুহৰ বোকাত কি হৈ গ'ল পুত খাই গ'ল এটা তাক সেই পংকৰূপী বোকাৰ পৰা কোনে উদ্ধাৰ কৰিব শোক আৰু মুহৰ সমস্যাৰ পৰা হেনয় কৃষ্ণৰ পদে কৰো প্ৰণিপাত কৰ্মযোগ কৰিবহু তৃতীয় অধ্যায় অৰ্থাৎ সেই শোক আৰু মুহৰ পৰা দ্বিতীয় যুগতেই অৰ্জুনক উদ্ধাৰ কৰা ভগৱান কৃষ্ণ সেই জগতৰ ঈশ্বৰ কৃষ্ণৰ চৰণত প্ৰণিপাত জনাই এই নিবন্ধকাৰে কি কৰিছে পদ আৰম্ভ কৰিছে কাৰণ মোৰ সংস্কৃতৰ পৰা পদলৈ আৰম্ভ কৰিছে অৰ্জুনে বুলন্দ শুনি উক মহাভাগ জ্ঞানৰ প্ৰশংসা কৰি কহিলা হাগ অৰ্জুনে কৈছে হে কৃষ্ণ তুমিতো প্ৰথমতে সাংখ্য যুগত ঈশ্বৰ জ্ঞানৰ কেৱল প্ৰশংসা কৰিলা এই ঈশ্বৰৰ জ্ঞান যদি লাভ হয় তুমি কৈছা যে পৰম আনন্দৰ স্বৰূপ উপলব্ধি হয় এই জ্ঞানতেই তুমি মোক নেৰাখি আকৌ তুমি দেখোন মোক বাৰ বাৰ কৈছা এই সকা তুমি গান্ধীপ তুলিলো আৰু যুদ্ধত পবিত্ৰ হোৱা যদি তোমাৰ ঈশ্বৰ জ্ঞান লাভ কৰিলে যদি জীৱই শ্ৰেষ্ঠ পদ পাব পাৰে তেতিয়াহ'লে আকৌ তুমি মোক হাতত ধনুখন লৈ এই যুদ্ধ কৰিবৰ কাৰণে কিয় কৈছা এইটো গীতাৰ পথৰ দ্বিতীয় প্ৰশ্ন আশুক বিস্তৰকাল মৰণ সময় বহমকচ মৰি ব্ৰহ্ম পদ পায় মোৰতো বহুত সময় আছে তুমি ক'লা এই জগতখনেই ব্ৰহ্মময় ঈশ্বৰময় এই ব্ৰহ্মক স্মৰণ কৰি মোৰ জীৱনৰ অন্তিম সময়লৈকে দেখোন মই অপেক্ষা কৰিলেই হ'ল মই আৰু যুদ্ধ কৰাৰ কি প্ৰয়োজন আছে তুমি হ'লা পৰম ব্ৰহ্ম পৰম তত্ত্ব তোমাক স্মৰণ আৰু তোমাক উপাসনা কৰি মই জীৱনটো শেষ কৰি দিলে দেখোন মোৰ সদ্গতি হ'ব অৰ্জুনে কৈছে এই কথাটো তে কৃষ্ণই কৈছে যে মই জীৱনটো তোমাক দিছোঁ জড় কৰি পেলাই ৰাখিবৰ কাৰণে মোক তুমি ঈশ্বৰ সাধনা কেৱল মোৰ চৰণ সেৱা কৰিলে নহ'ব মই স্বৰূপ কৃষ্ণৰ যদি তুমি ঈশ্বৰৰ সেৱা কৰিব বিচাৰিছা তেতিয়াহ'লে তুমি হাতত গান্ধীপ ল'ব লাগিব আৰু যুদ্ধ কৰিব লাগিব মোৰ সেৱা তুমি ক্ষত্ৰিয় তোমাৰ ক্ষত্ৰিয়ৰ যুদ্ধ কৰ্মৰ দ্বাৰাহে হ'ব তে গীতাৰ সিদ্ধান্তটো সেইটো কাৰণে কি নিষ্কামমুখী নহয় যদিও ইয়াৰ তত্ত্বটো নিষ্কাম কিন্তু মানুহক নিষ্কৰ্মা হ'বৰ কাৰণে এই শিক্ষা দিয়া নাই গীতা যি কৈছে ভগৱান কৃষ্ণ হয়নে তেওঁ 16,108 গৰাকী ভাৰ্যা আছিল কৃষ্ণই কৈছে 16,108 গৰাকী ভাৰ্যা কৃষ্ণ গীতাত যি শুনিছে অৰ্জুন এজন সংসাৰী অৰ্জুনৰ দুগৰাকী ভাৰ্যা এগৰাকী দ্ৰৌপদী আৰু অন্যগৰাকী কৃষ্ণৰ ভনী দুইজনে সংসাৰী হয় না নহয় গতিকে আমাৰ মানুহৰ এটা বিশ্বাস আছে এটা মানে অন্ধবিশ্বাস আছে কি যে গীতা পঢ়িলে গীতা শ্ৰৱণ কীৰ্তন কৰিলে মানুহ সংসাৰী নহয় সন্ন্যাসী হৈ গুচি যায় গীতাই মানুহক সন্ন্যাসী হ'বৰ কাৰণে শিক্ষা দিয়া নাই গীতাই মানুহক সংসাৰী হৈও সংসাৰৰ বন্ধনৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰি তাৰ উপায়টোহে দিছে সেইটো কাৰণে গীতা যোগ শাস্ত্ৰ অন্য শাস্ত্ৰৰ লগত গীতা শাস্ত্ৰৰ তুলনা নহয় অতুলনীয় সেইটো কাৰণে গীতাই প্ৰথমতে জ্ঞানক যি জ্ঞান লাভ কৰিব পৰা যায় সেই জ্ঞানখিনিক ঈশ্বৰ সেৱাৰ কৰ্মত নিয়োগ কৰি আচলতে শুদ্ধ কৰ্মত পবিত্ৰ হ'বলৈহে আমাক উপদেশ দিছে এই পাছে আৰু কৰ্ম কৰি বাক পাবে পুনৰ এই তোমাৰ বাক্য ক বুজি বাক পাৰে কোন তোমাক স্মৰণ কৰি তোমাক সেৱা কৰি জীৱই ব্ৰহ্মপদ লাভ কৰিব পাৰে বুলি তুমি মোক ক'লা আৰু ইয়াৰ পাছতো ব্ৰহ্মপদ পোৱাৰ পাছতো আৰু কি পদ পাবৰ কাৰণে মই এতিয়া যুদ্ধ কৰিব লাগে অৰ্জুনৰ প্ৰশ্নটো ধুনীয়া প্ৰশ্ন কি পদ পাবৰ কাৰণে মই এতিয়া যুদ্ধ কৰিব লাগে যুদ্ধ হিংসাত্মক কৰ্ম ঘোৰ অনিৰ্বাণ এই যুদ্ধটো এটা হিংসাত্মক কৰ্ম আৰু এইটো ঘোৰ ই জীৱক বন্ধনত পেলাব অনিৰ্বাণ বুলি কৈছে সেইটো কাৰণে ই বিপৰীতমুখী তাতক কেনে মোক প্ৰৱৰ্তোৱা বাৰম্বাৰ আৰু তুমি তেনে যুদ্ধতেই মোক প্ৰৱৰ্তাবলৈ বিচাৰিছা বাৰে বাৰে তুমি মোক কৈছা হে অৰ্জুন তুমি ধনু ধৰা গান্ধীপ ধৰা আৰু তুমি যুদ্ধত পবিত্ৰ হোৱা এই বোলা ক্ষত্ৰিয়ৰ ধৰ্ম যুদ্ধহে প্ৰধান এই কৰ্ম নকৰিলে আগে হেনো পজয় জ্ঞান মই তোমাক যুদ্ধ প্ৰধান বুলি কৈছো কিন্তু যুদ্ধ তত্ত্বটো তুমি বুজা
যদি তোমাক মই জ্ঞানৰ কথাটো ব্ৰহ্মৰ কথাটো পৰম ব্ৰহ্মৰ জ্ঞানৰ কথাটো যদিও মই তোমাক শ্ৰেষ্ঠ বুলি কৈছোঁ এই জ্ঞানটো কিন্তু তুমি কৰ্ম নকৰাকৈ পোৱা বস্তু নহয় তোমাৰ কৰ্মৰ দ্বাৰা অভিজ্ঞতাৰ দ্বাৰা যি শুদ্ধ জ্ঞান লাভ হ'ব সেই শুদ্ধ জ্ঞানহে তোমাক মুখ্য সাধনৰ আনন্দ দান কৰিব এই তজু দুই বিধ বাক্যে ভ্ৰমে মোৰ মন অজ্ঞান কৰ্ম কোন শ্ৰেষ্ঠ এ কহা জনাৰ্দন দিয়া অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে এটা তুমি মোক কোৱা তুমিতো মোক সাংখ্য যুগত জ্ঞানতকৈ শ্ৰেষ্ঠ বস্তু নাই বুলি ক'লা নহি জ্ঞান সম পবিত্ৰম জ্ঞানতকৈ পবিত্ৰ বস্তু একো তুমি মোক নাই বুলি ক'লা আকৌ এতিয়া কৈছা কি জ্ঞানেই শ্ৰেষ্ঠ নহয় জ্ঞানক শ্ৰেষ্ঠ কৰিবৰ কাৰণে কি লাগিব কৰ্ম লাগিব এতিয়া মই কোনটো সূত্ৰ মই মানি ল'ম অৰ্জুনে প্ৰশ্ন কৰিছে কৃষ্ণক হে কৃষ্ণে বোলে যেন মই কহিলো পূৰ্বত অজ্ঞান কৰ্ম দেখাইলো হে দুই গোটা পথ মই তোমাক জ্ঞান আৰু কৰ্ম দুটা পথ মই তোমাক দেখুৱাইছো এ তাহাৰ নিৰ্ণয় কহো শুনা তত্ত্ব বুদ্ধি অকৰ্ম নকৰিলে আগে নহে সত্য বুদ্ধি মই তোমাক যুদ্ধকাৰ অৰ্থ যুদ্ধ কৰিবলৈ কোৱাৰ যিটো মোৰ আজ্ঞা এইটো মই তোমাক আচলতে তত্ত্ব অৰ্থত কৈছোঁ যিটো তুমি বুজি পোৱা নাই অৰ্জুনক কৈছে মই তোমাক যি যুদ্ধৰ কথা কৈছোঁ এই যুদ্ধটো মই তোমাক তত্ত্ব অৰ্থত কৈছোঁ তুমি মোৰ কথাটো তুমি বুজিবহে পৰা নাই অৰ্জুনক কৈছে কেনেকৈ বুজিব পৰা নাই যে তুমি ঈশ্বৰৰ সাধক বা সেৱক হ'বলৈ হ'লে তুমি সাত্বিক গুণৰ গৰাকী হ'ব লাগিব গুণ হ'ল তিনিটা এটা হ'ল ৰজগুণ এটা হ'ল তমগুণ এটা হ'ল সাত্বিক গুণ এটাতকৈ শ্ৰেষ্ঠ গুণটো হ'ল সাত্বিক গুণ তুমি সাত্বিক গুণৰ গৰাকী নোহোৱালৈকে কিন্তু ঈশ্বৰৰ সেৱক হ'ব নোৱাৰিবা ঈশ্বৰ কৰ্মৰ গৰাকী হ'ব নোৱাৰিবা আৰু সাত্বিক গুণৰ যদি গৰাকী হ'বলৈ হয় তেতিয়াহ'লে সাত্বিক গুণটো লাভ কৰিবলৈ তুমি কৰ্মী হ'ব লাগিব তাৰমানে কৰ্ম নকৰাসকলৰ মনটো চঞ্চল হয় কৰ্মৰ পৰা আঁতৰি থকা সকলৰ মনটো সদায় কুলুষিত হৈ থাকে শুদ্ধ হৈ নাথাকে কৰ্ম কৰিলে কি হয় ওলৈ তলৈ দৌৰি বেয়া ভাৱনালৈ যাব বিচৰা আমাৰ এই বেয়া মনটোকো কৰ্মই এক তত্ত্বত মানে লগাই ৰাখে সেইটো কাৰণে যদি সেই কৰ্ম গঠনমূলক হয় সেৱামূলক হয় শ্ৰদ্ধামূলক হয় তেতিয়াহ'লে সেই কৰ্মই কি কৰে আমাৰ এই তমগুণ আৰু ৰজগুণ যিটো মানে বিকাৰ বুলি কৈছে গীতাই এই বেয়া গুণবিলাক কি হয় সাত্বিক গুণৰ ফালে ধাৱমান হয় বুলি অৰ্জুনক কৈছে কৃষ্ণই এ বিনা সত্য বুদ্ধি মন সুস্থ নোহে তাৰ অমনৰ চঞ্চল জ্ঞানে হে নাহি অধিকাৰ মই তোমাক যি ঈশ্বৰ কৰ্মৰ কথা কৈছোঁ মই তোমাক গান্ধী বুলি যি যুদ্ধ কৰাৰ কথা কৈছোঁ এয়া কিন্তু ৰজগুণ তমগুণ নহয় সাত্বিকভাৱে শুদ্ধভাৱে কৰিবলৈ কোৱা কৰ্মকে মই তোমাক যুদ্ধ আখ্যা দিছোঁ আৰু কি বুলি কৈছে যদি তোমাৰ মনটো তুমি স্থিৰ কৰি ল'ব নোৱাৰা তেতিয়াহ'লে তুমি সেই শুদ্ধ কৰ্ম কেতিয়াও কৰিব নোৱাৰা মনটো শুদ্ধ কৰিবৰ কাৰণে মনটোক স্থিৰ কৰিবৰ কাৰণে তুমি কি কৰিব লাগিব ক্ষত্ৰিয় হ'ল তোমাৰ জীৱন ক্ষত্ৰিয়ৰ জীৱনত মূল কৰ্তব্য হ'ল কি যুদ্ধ কৰা অৰ্থাৎ ব্ৰাহ্মণৰ বেদমন্ত্ৰ ক্ষত্ৰিয়ৰ যুদ্ধ বৈশ্যৰ ব্যৱসায় আৰু শুদ্ধৰ সেৱা চাৰি আশ্ৰম ব্যৱস্থাকে আমাৰ চতুৰ্বৰ্গৰ ব্যৱস্থাত সেই কৰ্ম সংস্কাৰখিনি ভাগ কৰি দিয়া হৈছে এতিয়া গীতা শাস্ত্ৰলৈকে সেইখিনি নিয়ম চলি আছে কৃষ্ণই গীতা কোৱালৈকে হে ৰাম কতগুলা কৰ্ম কৰি হুয় উদাস হয় আগে কৰ্ম নকৰিলে হে নিশিজে সন্না কি বুলি কৈছে যিবিলাক কৰ্ম কৰি কৰ্মৰ ফলৰ বাসনাৰ পৰা তুমি মুক্ত হৈ উদাস হৈ যাব পাৰিবা সেই কৰ্মবিলাকে তোমাৰ মনটোক মুকলি কৰি দিব মুকলি মনটোকে কি বুলি কৈছে সন্ন্যাস বুলি কৈছে কৰ্ম বন্ধ হ'ল এটা জীৱৰ কাৰণে বেয়া বস্তু কৰ্ম বন্ধনৰ পৰা মুক্ত হোৱাৰ যিটো উপায় সেই উপায়টো হ'ল সন্ন্যাস সেইটো কাৰণে গীতা আৰম্ভ হৈছে অৰ্জুনৰ বিষাদ যুগেৰে সমাপ্ত হৈছে সন্ন্যাস যুগেৰে বিষাদৰ পৰা সন্ন্যাসলৈকে এটা ডাঙৰ দীঘলীয়া যাত্ৰাই হ'ল 18 যুগ অৰ্থাৎ
সেইটো সন্ন্যাস নহয়, সেইটো ভণ্ডামী। গীতাই সেই ভণ্ডামীটো এৰিবলৈ কৈছে। তাৰমানে গীতা শাস্ত্ৰ হওক, উপনিষদ হওক, তাৰ কোৰটোলৈকে একদম ভিতৰলৈকে আমি তত্ত্বটো তাৰ বুজি পাব লাগিব। তেতিয়াহে আমি শুদ্ধ বস্তুটো আমি পাম। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত বেদ বেদান্ত অধ্যয়ন কৰাৰ পাছতো তেখেতেতো দুবাৰ বিবাহ কৰাইছে, হয়নে নহয়? অথচ তেখেতটো সংসাৰী নহৈ সন্ন্যাসী হৈয়ে থাকিলে। সংসাৰ বন্ধনৰতো বিকাৰত তেওঁ নপৰিলে কোনোদিন। যিখিনি ঈশ্বৰীয় কৰ্ম, যিখিনি তেওঁ নিত্যনৈমিত্তিক কৰ্ম, সেইখিনিতো তেওঁ কোনোদিন অৱহেলা কৰা নাছিলে। কাৰণ তেওঁ জীৱন চৰিত্ৰ, গুৰু চৰিত্ৰত সেই কথাবিলাক আমি পাইছোঁ। সেইটো কাৰণে যি গীতাৰ আচল ঈশ্বৰ জ্ঞানৰ ভাগটো ল'ব পাৰিছে, সিহে আচল সন্ন্যাসী। ৯২টাটো ব্ৰহ্মচাৰী বুলিহে কয়, সন্ন্যাসী বুলি নকয়। হয় নহয়? গতিকে আমাৰ সন্ন্যাসৰ ধাৰণাটোৱে ভুল। সন্ন্যাসটো মানে হ'ল যিটো, সন্ন্যাসটো কিন্তু এটা কথা দেই, সন্ন্যাসটো হ'ল মুখ্য সুখ। আমাৰ আকৌ মুখ্য সুখৰ কনচেপ্টটোৱে সলাই থৈছে, বোলে কি মৃত্যুৰ পাছতে মুখ্য হ'ব। নহয়, গীতা শাস্ত্ৰত অৰ্জুনক কৃষ্ণই কৈছে, তুমি জীৱন্ত কালত বন্ধনমুক্ত হৈ যোৱাৰ যিটো ব্যৱস্থা, সেইটোহে সন্ন্যাস। জীয়াই থাকোঁতে মুক্তি সুখৰ আনন্দ পোৱাটোহে সন্ন্যাস। মৃত্যুৰ পাছত মুক্তি বা মুখ্য সুখ আছে বুলি যদি কল্পনা কৰিছে, সেইটো গীতা ভাগৱতে কিন্তু কেতিয়াও সেইটো স্বীকাৰ কৰা নাই। সেইটো আমি অন্ধবিশ্বাস বুলিহে ভাবিব লাগিব। হে যাৰ পূৰ্ণ কৰ্ম কৰি শুদ্ধ হোৱে মন, তাকেহে কহিলো জ্ঞান জানিবা অৰ্জুন। কৰ্ম কৰি যাবত শুদ্ধ নহে চিত্ৰ, এই বৰ্ণাশ্ৰম ধৰ্ম কৰি বেক যথোচিত। বৰ্ণাশ্ৰম ধৰ্ম আমাৰ 4 আশ্ৰম আছে। 4 আশ্ৰমৰ ভিতৰত এটা আশ্ৰম হ'ল কি বৰ্ণাশ্ৰম বা বানপন্থ আশ্ৰম। এই পাৰ্থ বোলে হেন যদি হুৱে ভগৱান, এ তব প্ৰথমতে কেনে কহিলা জ্ঞান। যদি সেইটোৱেই হয়, মই যদি তোমাৰ চৰণত অৰ্পণ কৰি কৰ্ম কৰি কৰ্মৰ বন্ধনৰ পৰা মুক্ত হৈ থাকিব পৰাটোৱে যদি মোৰ আচল শ্ৰেষ্ঠ পথ, তেতিয়াহ'লে তুমিনো মোক আকৌ প্ৰথমতে কিয় সাংখ্য যুগৰ কথাখিনি, জ্ঞান মাৰ্গৰ কথাখিনি ক'লা? এই জ্ঞান মাৰ্গৰ কথাখিনি তেতিয়াহ'লে মোক নকৈ প্ৰত্যক্ষ ডাইৰেক্ট এইখিনি কথাই কৈ দিব লাগিছিলে। সময় নষ্ট কিয় কৰিলা বুলি কৈছে কৃষ্ণক। এতিয়া সেইটো আমাৰো প্ৰশ্ন। এই কৃষ্ণে বোলে যি কাৰণে কহো সেইটো তাৰ, তোমাৰ সুখত দেখো নাহি পাৰাপাৰ। মই তোমাক আত্মাৰ বিষয়ে, অখণ্ডিত ঈশ্বৰ তত্ত্বৰ বিষয়ে, আত্মাৰ যে জন্ম মৃত্যু মৰণ নাই, আত্মা যে সচ্চিদানন্দ, এই কথাখিনি মই তোমাক এইটো কাৰণেই ক'লোঁ। আত্মা মানে হ'ল আচল আনন্দ। তুমি আচল আনন্দৰ পৰা আঁতৰি তোমাৰ জীৱটো যেতিয়া শোক আৰু মোহৰ ফালে ধাৱমান হৈছিলে, তোমাক সেই শোক আৰু মোহৰ বোকাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মই তোমাক আচল ৰহস্য ঈশ্বৰ জ্ঞানৰ কথাখিনি ক'ব লগা হ'ল। কি উদ্দেশ্যত ক'লে কৃষ্ণই জ্ঞান মাৰ্গৰ কথাখিনি? কৃষ্ণই কি উদ্দেশ্যত ক'লো বুলি ক'লে, তোমাৰ বেছি সুখ দেখি মোহ দেখি সেইখিনিৰ পৰা মুক্ত কৰিবৰ কাৰণে মই তোমাক সেই কথাখিনি কৈছোঁ। গতিকে আমিতো জীৱনত সংসাৰত সুখ তাপ এইবিলাক পায়েই থাকোঁ। সাংসাৰিক সুখ তাপবিলাকৰ পৰা উদ্ধাৰ হোৱাৰ উপায়টো হ'ল গীতাৰ 2য় অধ্যায়। গীতাৰ 2য় অধ্যায় যদি অধ্যয়ন কৰে গভীৰভাৱে, তেতিয়াহ'লে সাংসাৰিক দুখ সুখবিলাক মানুহৰ লগত নাথাকে। একদম প্ৰেক্টিকেল কথাখিনি আছে তাত। এই সুখ গুচাই মাক নপাৰয় একোমতে, এবেগতে সাংখ্য জ্ঞান দিনো প্ৰথমতে। অৰ্থাৎ তোমাৰ মনৰ পৰা সুখটো দূৰ কৰিব পৰা মই একো উপায় দেখা নাছিলোঁ। এই সুখটো দূৰ কৰিব পৰা এটাই উপায় আছিলে, মই যাতে তোমাক এক ঈশ্বৰৰ তত্ত্বখিনি কওঁ। এতিয়া তাতে এই কথাখিনি আলোচনা কৰিলে বহুত সময় লাগিব, সিমান ভিতৰলৈকে নকৰোঁ। তাৰমানে কৃষ্ণৰ সত্তাটোৱেই হ'ল আচলতে আনন্দময়। কৃষ্ণ হেন শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়। 2-2 পদ বহিলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ হয়। অৰ্থাৎ কৃষ্ণ মানে হ'ল পৰমাত্মা, পৰমাত্মাৰ স্বৰূপটোৱে হ'ল সদায় আনন্দময়। আনন্দময় স্বৰূপটোৰ পৰা জীৱ যেতিয়া আঁতৰি পেলাই
বহুত আঁতৰত গৈ অৱস্থান কৰেগৈ তেতিয়া কি হয় জীৱৰ লগলৈ সুখ আহে মোহ আহে দুখ আহে আৰু কষ্ট আহে এতিয়া অৰ্জুন বহুত দূৰলৈ গুচি গ'ল কিহৰ পৰা আনন্দৰ পৰা এই আনন্দৰ উৎসটোৰ ফালে অৰ্জুনক টানি আনিবৰ কাৰণে যিটো আত্মতত্বৰ আত্মজ্ঞান এই আত্মজ্ঞানৰ কথাখিনি কৃষ্ণই অৰ্জুনক কৈছে তাৰমানে এইটোৱেই বুজাইছে তুমি আনন্দৰেই উৎস আছিলা তুমি আনন্দৰ উৎসৰ পৰা তুমি আঁতৰি যাব লগা হ'ল এইটো কাৰণেই যে তুমি এই আনন্দৰ উৎসটো কি এইটো তুমি বুজি নোপোৱা হৈ গৈছা এই আনন্দৰ উৎসটো যে আত্মা পৰমাত্মা যিটো অক্ষয় অব্যয় যিটোৰ মৃত্যু নাই সেই পৰম আনন্দটোৰ স্বৰূপক উপলব্ধি কৰাবৰ কাৰণেহে মই তোমাক এই জ্ঞানৰ কথাখিনি ক'লোঁ যিখিনি নিব্বাণস্থিত মুনিজনৰ কাৰণে আত্মদৰ্শন স্বৰূপ আত্মজ্ঞান হে ৰাম হে শুক গোচাই বাকম পাৰয় একোমতে ঐ এতেকতে সাংখ্য জ্ঞান দিলো প্ৰথমতে হে জ্ঞানী বা অজ্ঞানী যত আছয় সংসাৰে বিনা কৰ্মেখন মাত্ৰ থাকিতে নপাৰে জ্ঞানী হওক অজ্ঞানী হওক বিনা কৰ্মত কোনো থাকিব নোৱাৰে কেনেকৈ বিনা কৰ্মত থাকিব নোৱাৰে তাৰ উদাহৰণ আমাৰ দেহটোৱে যে শ্বাস নিশ্বাস লৈ আছে এইটো এটা কৰ্ম শ্বাস নিশ্বাস যে আমি লৈ আছোঁ এইটো এটা কৰ্ম আমি যে কাণেৰে শুনি আছোঁ শুনাটো এটা কাম কৰি আছোঁ আমি দৃষ্টিৰে যে আমি দেখি আছোঁ দেখাটো এটা কাম অৰ্থাৎ জীৱই জন্ম হোৱাৰ লগে লগেই তাৰ কৰ্ম আৰম্ভ হৈ যায় খালি সেই কৰ্মৰ আচল তত্ত্বটো কি আমি তাৰ স্বৰূপটোক উপলব্ধি কৰিবৰ কাৰণে আমি গীতা শাস্ত্ৰৰ কাষ চাপিব লাগিব সেইটো কাৰণে গীতাত কৰ্মৰ শুদ্ধ সংজ্ঞাটো দেখুৱাইছে এই প্ৰকৃতিৰ তিনি গুণ স্বভাৱ পূৰ্বৰ এই সকলো গুণৰ অৱশ্য লোক চৰাচৰ প্ৰকৃতিক ঈশ্বৰে ৰচনা কৰিছে তিনিটা গুণত এই তিনিটা গুণেই হ'ল সতৰজতম এই সতৰজতম তিনিটা গুণৰ ভিত্তিত আমি জীৱবিলাক প্ৰত্যেকে বান্ধ খাই আছোঁ এই গুণে থাকি কৰে শুভাশুভ ধৰ্ম অপূৰ্বৰ সংস্কাৰ যেয়া পুনি কৰে কৰ্ম এই তিনি গুণত থাকিয়ে আমি শুভ অশুভ ধৰ্ম অধৰ্ম এই কৰ্মবিলাক কৰোঁ আৰু এই কৰ্মবিলাক আমি কিয় কৰোঁ আমাৰ মনত যিমানখিনি পজিটিভিটি আছে তাতকৈ কম নেগেটিভিটি আছে আমাৰ মাজত যিমানখিনি ইতিবাচক চিন্তাধাৰা থাকে তাতকৈ ঋণাত্মক চিন্তাধাৰাৰ পৰিমাণটো কম কাৰণ আমি জীৱশ্ৰেষ্ঠ নৰ জীৱন কিয় পাইছোঁ আমাৰ পূৰ্ব জন্মৰ সংস্কাৰ আছে পূৰ্ব জন্মৰ সংস্কাৰ থকাৰ কাৰণেহে আমি মানুহ হৈ জন্ম ল'ব পাৰিছোঁ বেদ বেদান্ত শাস্ত্ৰ ভাগৱতে এই কথাটো কৈছে যে নৰ হ'ল জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ ব্ৰহ্মাৰ প্ৰাৰ্থনীৰ নৰতনু বুলি কৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নিচিনা দেৱতায়ো নৰ দেহ এটা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে কৰিলে কিয় মই নৰ দেহ পালে তোমাৰ গুণ কীৰ্তন আৰু উপাসনাৰে সৈতে মই তোমাৰ স্বৰূপক প্ৰত্যক্ষ সাক্ষাৎ পাব পাৰিম সেইটো কাৰণে নৰ যদি ঈশ্বৰ গুণ সম্পন্ন হয় ঈশ্বৰৰ শৰণাপন্ন হয় ঈশ্বৰক যদি ভজে আমাৰ গুৰুজনে নৰক নৰহৰি বুলিও সম্বোধন কৰিছে নৰহৰি এই নৰহৰি হৈ কি হ'ব পাৰে পুৰুষৰ উত্তমক সেৱা কৰি পুৰুষোত্তমৰ তত্ত্বটোৰ ফালে ধাৱমান হ'ব পাৰে সেইটো কাৰণে অৰ্জুনক গীতাৰ ৩য় অধ্যায়ত কৰ্মযুগত জীৱৰ যিখিনি শুদ্ধ কৰ্ম অকল ধনুখন লৈ যুদ্ধ কৰা কৰ্মটোৰ কথা ইয়াত কোৱা নাই কিন্তু এটা জীৱ জগতলৈ আহি নৰ হিচাপে সি যে জীৱন পালে তাৰ দ্বাৰা কৰিব পৰা যিখিনি শুদ্ধ ঈশ্বৰ কৰ্ম এই ঈশ্বৰ কৰ্মখিনিৰ কথা গীতাৰ কৰ্মযুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে এই জ্ঞান ধ্যান কৰ্ম তাৰ সকলেহে মিছা অকণমান থাকি গৈছে এই স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানশীল অকৰ্মেন্দ্ৰিয় নিৰোধিয়া কৰ্ম কয়েৰিল এ কিন্তু কোনো মন বিষয়ত আছে যাৰ এ যতে চিন্তন ধ্যান এ কপট আচাৰ মনটো কপটযুক্ত হয় আচৰণ কেতিয়া বেয়া হয় গীতা শাস্ত্ৰৰ ৩য় কৰ্মযুগতি কথাটো দেখাইছে কি বুলি দেখাইছে যে
পূৰ্বৰ সংস্কাৰৰ কাৰণে আমি ভাল জীৱন এটা পাওঁ আৰু আমি ভাল সৎকৰ্ম কৰিবৰ কাৰণে আমি প্ৰেৰণা পাওঁ যিসকলে পূৰ্ব সংস্কাৰ যদিও পাইছিল এই জীৱনটো পোৱাৰ লগে লগে এই সংস্কাৰবিলাক তেওঁ এৰি আহিছে তেওঁ কি হয় তেওঁ জীৱনটো আচলতে কৰ্মবন্ধনৰ ফালে গৈ থাকে তাকে কৈছে যে কৰ্মেন্দ্ৰিয় নিৰোধীয়া কৰ্ম কৰিল স্বৰূপে অজ্ঞানী বোলে মই জ্ঞানীশীল যিজন অজ্ঞানীজনে নিজকে মহাজ্ঞানী বুলি ভাবে যিজন অজ্ঞানী তেওঁ ভাবে দেই জ্ঞানীজনে নাভাবে কিন্তু শাস্ত্ৰই সেইটো সিদ্ধান্ত দিছে কৰ্মেন্দ্ৰিয় নিৰোধীয়া কৰ্ম কৰিল কৰ্মৰ ইন্দ্ৰিয়কেইটাক ঈশ্বৰ কৰ্ম আৰু ভাল কৰ্ম কৰিবৰ কাৰণে দিছিলে কিন্তু তেওঁ এই কৰ্ম ইন্দ্ৰিয়কেইটাক কি কৰিছে ইলিভা কৰি দিছে কৰ্মত তেওঁ পবিত্ৰ কৰবা নাই কিন্তু কোনো মন বিষয়ত আছে যাৰ সেইজনৰ মনটো কি হৈ যায় শুদ্ধ ভাল কৰ্মৰ প্ৰতি ধাৱমান নহয় বিষময় বিষয়ৰ প্ৰতি আসক্ত হৈ যায় বিষয় আসক্তি বুলি কৈছে আৰু যেতিয়া কি হয় যতেক চিন্তন ধ্যান কপট আচাৰ তাৰ চিন্তন আৰু ধাৰণাবিলাক কি হয় কপটযুক্ত হৈ যায় স্বাৰ্থপৰ হৈ যায় ও জ্ঞান ধ্যান কৰ্ম তাৰ সকলে মিছা ও ইন্দ্ৰি লয়া মন চলে আপোনাৰ ইচ্ছা ইন্দ্ৰিয়কেইটাকে আগ কৰি লৈ তাৰ মন ঘূৰা জলৈটোলৈ মেলি দিয়ে তাৰ য'ত যাব মন যায় গীতা শাস্ত্ৰত কৈছে মনটো হ'ল এটা আমাৰ বৰ চঞ্চল ইন্দ্ৰিয় এই মনটোক আমি জ্ঞানৰ দ্বাৰা তাক গতিৰোধ কৰিব লাগিব আৰু চিন্তন আৰু ভাৱনাৰ দ্বাৰা তাক আত্মসংযমী কৰিব লাগিব আত্মসংযমী কৰি ল'ব নোৱাৰালৈকে আমাৰ কৰ্মবিলাক শুদ্ধ নহয় এই নাম যিপুনো মনক নিয়মিল ভাল মতে অসম ইন্দ্ৰি বৈষ্ণৱ হৈলা মনৰ লগতে মনটোক যি সংযম কৰিবলৈ অভ্যাস কৰিছে তাৰ ইন্দ্ৰিয়বিলাকো সংযম হৈ যাব এই যেনি তেনি মন চলে ইন্দ্ৰিয়ক লৈ যেন জীৱ নাথাকিলে দেহ কিছু নয় মনটোৱে আমাৰ পাঁচটা কৰ্ম ইন্দ্ৰিয় পাঁচটা জ্ঞান ইন্দ্ৰিয় এই ইন্দ্ৰিয়কেইটাক লগত সংগ কৰি কি কৰে মনটো বলৱান হৈ যেনি তেনি ঢাপলি মেলিব খোজে গীতা শাস্ত্ৰতে কথাটো কৈছে যিদৰে কোনোবা এটা দেহত যদি জীৱটো নাথাকে সি মৃত হৈ যাব ঠিক সেইদৰে ইন্দ্ৰিয়কেইটাৰ লগত যদি মনটো নাথাকে তেতিয়াহ'লে ইন্দ্ৰিয়কেইটা অকামিলা হৈ যাব অৰ্জুনক কৈছে এই ঈশ্বৰক অৰ্পি কৰ্ম কৰে ফল ত্যাগ সেহি মুক্ত যোগী যে পুৰুষ মহাভাগ এতিয়া অৰ্জুনক ক'লে হে অৰ্জুন তোমাক মই কৰ্ম কৰা এটা শুদ্ধ পথ দেখুৱাইছো বোলে কি তুমি যিখিনি কৰ্ম কৰিবলৈ গৈছা সেই কৰ্মখিনি প্ৰথমতে ভগৱানক অৰ্পণ কৰিবা অৰ্থাৎ ভগৱানক অৰ্পণ কৰাৰ অৰ্থটো আমি ধূপ চাকি জ্বলাই তামোল পাণ আগবঢ়াই ভগৱানক অৰ্পণা আমি অনুষ্ঠানতহে কৰিব লাগিব আমি সাধাৰণ নৰ হৈ ভগৱানক আমি আমাৰ কৰ্মখিনি অৰ্পণ আমি ভাৱ ভক্তি আৰু ভাৱনাৰে কৰিব পাৰোঁ সেইটো কাৰণে সাধু সন্ত মহন্তসকলে কি কৰে ৰাতিপুৱা শয্যা ত্যাগ কৰাৰ লগে লগে জীৱনৰ সমস্তখিনি ঈশ্বৰৰ চৰণ চিন্তা কৰি ভগৱানক অৰ্পণ কৰে সেইটো কাৰণে তেওঁলোক মুনি হ'ব পাৰিছে তেওঁলোক যোগী হ'ব পাৰিছে তেওঁলোক সাধক হ'ব পাৰিছে ঈশ্বৰৰ কৃপা নহ'লে কোনো সাধক হ'ব নোৱাৰে ঈশ্বৰৰ কৃপা লাগিব ঈশ্বৰৰ কৃপা যদি পাবলৈ হয় তেতিয়াহ'লে আমি আমাৰ কৰ্মখিনিক ঈশ্বৰত অৰ্পণ কৰিব পাৰিব লাগিব তেওঁ অৰ্জুনক কৈছে এই যুদ্ধখনত জয় হ'ব নে পৰাজয় হ'ব তুমি সেইটো চিন্তা কৰিব নালাগে হে অৰ্জুন তুমি এইটোৱে বুজা যে এই যুদ্ধখন কৰিবলৈ যে মই তোমাক কৈছো এইটো তোমাক মই দিয়া এটা আজ্ঞা তুমি মোৰ আজ্ঞাটো পালন কৰিবলৈ তুমি কি কৰিব লাগিব মোৰ চৰণত আশ্ৰয় ল'ব লাগিব যে মই যিখিনি কৰিম হে যদুপতি মই তোমাৰ চৰণ সেৱাৰ কাৰণেহে কৰিব বিচাৰিছো মই মোৰ নিজৰ কাৰণে একো কৰিব বিচৰা নাই কিয়নো মই নিজে বুলি মোৰ লগত একো বস্তুই নাই বুলি অনুভৱ হৈছে কিয়নো আত্মাৰ ওপৰত সমস্ত চালিকা শক্তি তুমি তোমাক সন্তুষ্ট আৰু সেৱা কৰিবৰ কাৰণে যদি মই মোৰ ইন্দ্ৰিয়কেইটাক কৰ্মমুখী কৰি তোলো তেতিয়াহ'লে সেই কৰ্মবিলাক কি কৰ্ম হ'ব সাত্বিক কৰ্ম হ'ব সাত্বিক কৰ্মৰ দ্বাৰা কি হয় জীৱৰ চিন্তন ভাৱ আৰু মনন শুদ্ধ হয়
নিত্য নৈমিত্তিক কৰ্ম অৰ্পি কৰা বীৰ বিনা কৰ্মে নিস্তে জানা হে নৰহে শৰীৰ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে যদি ঈশ্বৰতৰ পে তেবে বন্ধনো হে তুমি পঢ়িবলৈ বহিছা পঢ়াটো ছাত্ৰ হিচাপে এটা দায়িত্বৰ কৰ্তব্য কিন্তু আগৰ যেতিয়া গুৰুকুলত গুৰুৰ আশ্ৰমত ৰামচন্দ্ৰইটো বশিষ্ঠ আশ্ৰমতে শিক্ষা লৈছিলে ভগৱান কৃষ্ণইটো সান্দীপনী মুনিৰ আশ্ৰমতে শিক্ষা লৈছিলে তেতিয়া শিক্ষা লোৱাৰ নিয়মটো কি আছিলে শ্ৰুতি আৰু স্মৃতি লিখিত প্ৰণালী ইমান নাছিলে কৃষ্ণই প্ৰতিদিনত এটা এটা বিদ্যা শেষ কৰিছিলে 64 কলা 64 দিনত তেওঁ সমাপ্ত কৰিছিলে তেওঁলোকৰ শিক্ষাটো লোৱাৰ যেটো ব্যৱস্থাটো কি আছিলে পুৱা শুই উঠিয়ে তেওঁলোকে স্নান কৰে স্নান কৰি তেওঁলোকে বাহিৰটো শুদ্ধ কৰিলে স্নানৰ সদায় বাহিৰ শুদ্ধ হয় গা ধুলে কিন্তু ঈশ্বৰ পাব নোৱাৰে দে এইটো মনত ৰাখিব লাগে আমি যিমান দামী সাবুন হেৰিৰ সৈতে গা নুধু কিয় এইটো বাহিৰটো চাফা কৰাৰ ব্যৱস্থাহে ভিতৰটো যেতিয়ালৈকে শুদ্ধ নহ'ব তেতিয়ালৈকে কিন্তু ঈশ্বৰক পাব নোৱাৰে এইটো কাৰণে ঈশ্বৰক পাবৰ কাৰণে প্ৰথম ঈশ্বৰক চিন্তা কৰিব লাগিব সেইটো কাৰণে আগৰ গুৰুকুলত প্ৰথমতে স্নান কৰি আহি পেলাই কি কৰিব লগা হয় ব্ৰহ্মচৰ্য ব্ৰতেৰে সৈতে গুৰু সেৱা বা ঈশ্বৰ সেৱা কৰিব লগা হয় ঈশ্বৰ সেৱা কৰাৰ পাছত তেওঁলোকে কি কৰিব গুৰুৰ চৰণ সেৱা কৰিব তেওঁলোকক যি শিক্ষা দিব শিক্ষা গুৰু তেওঁক ভগৱান বুলি মান্যতা কৰা হয় গুৰুৰ চৰণ সেৱা কৰি আজি মই যিখিনি বেদৰ মন্ত্ৰ বা কথা শিকিম সেই গুৰু ভগৱান সমস্তখিনি মই আজি আপোনাৰ চৰণত অৰ্পণ কৰি লৈছো এই জ্ঞানৰ বন্ধনে যাতে মোক কেতিয়াও বান্ধিব নোৱাৰে সেইটো কাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো কি আছিল বৈদিক পৰম্পৰাৰ ওপৰত ভিত্ত আছিল যেটো কাৰণত বেলেগ ঠাইবিলাকত স্ক্ৰিপ্ট ৰচনা নহওঁতেই আমাৰ ইয়াত বেদ প্ৰণয়ন হৈ গৈছিল এটো গুৰু পৰম্পৰা এটা আমাৰ শিক্ষা ব্যৱস্থাটোক আমি যদিও এতিয়া বিদ্যালয় বা স্কুলমুখী কৰিছো কিন্তু তাৰ যেটো উৎসৰ আধ্যাত্মিকতা সেই আধ্যাত্মিকতাটোক আসলে আমি এতিয়াও এৰি দিব নেলাগে অৰ্জুনক সেই কথাটো গীতাত কৃষ্ণই শিকাই দিছে যে তুমি যি কৰ্মই নকৰা কিয় এই কৰ্মখিনি তুমি মুঠ অৰ্পণ কৰিবলৈ অভ্যাস কৰা মুঠ অৰ্পণ কৰি যেতিয়া তুমি কৰ্ম কৰিবা এই কৰ্মবিলাক তোমাৰ শুদ্ধ আৰু পবিত্ৰ হ'ব কিয়নো আমি ভগৱানক কোনোবা দিনা প্ৰাৰ্থনা কৰিম নেকি হে প্ৰভু তুমি মোক বেয়া ঠাই অকণলে নি মোক এক্সিডেণ্ট কৰাই দিয়া বুলি কৰিম নেকি হে প্ৰভু মই যিখিনি পঢ়িবলৈ লৈছো মোক সব পাহৰাই দিয়া বুলি আমি তো প্ৰাৰ্থনা কৰিম নেকি কেতিয়াও নকৰো আমি ভগৱানক কি বুলি প্ৰাৰ্থনা কৰো যে হে প্ৰভু ভগৱন্ত আমি আজি যি পঢ়া শুনা কৰিবলৈ লৈছো এইখিনি সৎবিদ্যা আৰু ভাল বিদ্যা এইখিনি যাতে মোৰ স্মৃতিত সদায় থাকে হয়নে এইখিনিৰ যোগেদি যাতে মোৰ কল্যাণ হয় নহয় এই সমস্ত জগতৰ কল্যাণ হ'ব পাৰে হয় না নহয় গতিকে এই চিন্তনটো শিক্ষা ব্যৱস্থাটো বিৰাট ডাঙৰ প্ৰয়োজন নহলে বহুত সময় অধ্যয়ন কৰা ল'ৰা ছোৱালীও বৃত্তি প্ৰতিষ্ঠাত সফল নহয় কম অধ্যয়ন কৰা কিছুমান ছাত্ৰ ছাত্ৰীও বৃত্তিত কিন্তু বেছ থাকি যোৱা দেখা যায় মানে ভাগ্যৰ কথাটো বাৰু জড়িত আমি ইয়াত কৰোঁ কিন্তু কিবা এটা বস্তু এটাতকৈ সৰ্বোচ্চটো পোৱাৰ যেটো উপায় সেই উপায়টো কিন্তু গীতা আৰু ভাগৱতত আছে সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালীৰ পৰীক্ষা আগলে কি হয় গীতা ভাগৱত পাঠ কৰায় হয় নহয় কিন্তু গীতা ভাগৱত পৰীক্ষাটো ভাল কৰাবৰ কাৰণে কৰা এটা উপায় নহয় আসলতে গীতা ভাগৱতত থকা ঈশ্বৰৰ যেটো আসল তত্ত্ব ঈশ্বৰমুখী যেটো তত্ত্ব সেই তত্ত্বটোক যদি পঢ়া শুনা কৰা ছাত্ৰ এজনে তাৰ জীৱনত লৈ ল'ব পাৰে সেই জীৱনত কেতিয়াও বিফল হোৱাৰ ব্যৱস্থা নাই কাৰণ গীতাৰ যেতিয়া 18 নম্বৰ যুগটো যেতিয়া কৈছে এটো সঞ্জয়ে হেৰিয়াক এটো ধৃতৰাষ্ট্ৰক তেওঁ দিব্য দৃষ্টিটো এনে এটা শক্তি দিছে বেদব্যাসে যে যুদ্ধখনত
কুন্দন যোদ্ধাই কি ভাবি আছে তেওঁ তাত বহি সেইটো গম পায় অকল তাত কৈ থকাখিনি শুনি থকা নহয় কিন্তু সঞ্জয়ে দিব্য দৃষ্টিৰ দ্বাৰা যিজন সেনাক দেখিছে সেইজনে কি ভাবি আছে সেই ভাৱটো তেওঁ চিন্তনত আহি গৈছে প্ৰতিজন যোদ্ধাৰ মনৰ ভাৱটোকো তেওঁ অধ্যয়ন কৰিব পাৰিছে এইটো কম ডাঙৰ কথানে পাৰিছিলে তাত কুন্দন যোদ্ধাই কি বাণ মাৰিবলৈ লৈছে কাক কাৰ প্ৰতি তেওঁ আক্ৰমণাত্মক হৈছে দেখা নহয় সেইখিনি তেওঁ অনুভৱ কৰিব পাৰিছে সেইটো কাৰণে আধ্যাত্ম বিদ্যা আৰে সেইটো কৃষ্ণৰ বিদ্যাই বিদ্যাটো কৃষ্ণৰ দিছে বেদব্যাসে সেইটো ঈশ্বৰ কৃষ্ণৰ বস্তুৱেই কাৰণ বেদব্যাসটো কৃষ্ণৰেহে এক অংশ অৱতাৰ এতিয়া সেইটো কাৰণে এই গীতাৰ ৰহস্যটো অত্যন্ত আনন্দময় অত্যন্ত বাস্তৱিক তাত আচল তত্ত্বটো তাত দেখুৱাব নোৱাৰে নহয় কৃষ্ণই জানে তাৰমানে সেই বস্তুটো তাত কিয় দেখুৱাব নোৱাৰে তাৰ সীমাবদ্ধতা আছে যেতিয়া মুখ্য যুগ যেতিয়া সমাপ্ত হ'বৰ যেতিয়া হৈছে তেতিয়া ধৃতৰাষ্ট্ৰক সঞ্জয়ে কৈছে যে হে ৰাজন এই যুদ্ধখন দৰ্শন কৰি মোৰ এটা কথাই মই বুজি পালো বোলে কি য'ত অৰ্জুন আছে যাৰ সখা ভগৱান কৃষ্ণ য'ত ধৰ্মবোধ যুধিষ্ঠিৰ আছে য'ত পাণ্ডৱসকল আছে পুণ্যময় যাৰ সখা ভগৱান কৃষ্ণ মই এটাই বুজি পালো এই যুদ্ধখনত তেওঁলোকৰেই জয়টো নিশ্চিত হ'ব কেনেকৈ বুজি পালে গীতাৰ দ্বাৰা বুজি পালে অৰ্থাৎ যুদ্ধ জয় মানে এই জীৱনটোক শ্ৰেষ্ঠ পথলৈ আগুৱাই লৈ যোৱাৰ যিটো ব্যৱস্থা সেইটোহে আমি যাতে ক'তো হাৰি দিব লগা নহয় আগত সেই সময়ত চব জড় কৰি লোৱা হৈছে চৈতন্য কেৱল কৃষ্ণ আৰু অৰ্জুন কেলে কালকো ৰখাই থোৱা নাছিলে জানো সময়তো ৰৈ আছিলে গীতা কৈ থাকোঁতে সময়ৰ ঘড়ী ঘূৰা নাছিলেতো কাল ৰৈ দিছিলেতো গীতা কওঁতে কাৰণ কৃষ্ণ নিজে মহাকাল সেইটো কাৰণে কৃষ্ণ একদেৱ দুখহাৰী কাল মায়া দিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰু এই কৃষ্ণৰ আচল ঈশ্বৰ তত্ত্বটো আমি কেনেকৈ স্পৰ্শ কৰিব পাৰিম কৰ্মৰ দ্বাৰা গীতাৰ ৩য় অধ্যায় কৰ্মযুগত সেই পথটো দেখুওৱা হৈছে হে ৰাম জ্ঞানৰ কৰ্মৰ দুইৰো কহিলো ভেদ এ তোমাৰ প্ৰশ্নৰ সখী হে দিলো পৰিছেদ এ আৰু ব্ৰহ্মা বচন বুলিলা হেনমত এ যজ্ঞৰ সহিতে প্ৰজা এ সজিলা পূৰ্বত এ তপজপ যজ্ঞ কৰি দেৱ পূজে নৰ এ তুষ্ট হৈয়া দেৱতায়ো সদেয় ইষ্টবৰ এ অন্যে দুহান্তৰো সাধে ইষ্ট যোগ এ দেৱে দেয় অৰ্থকম নুস্যে কৰে ভোৰ ও সেই ভোগমনুইছে দেৱক নেদিখাই এ অধমনা ৰকিতাত হে পৰে চৰণাই আৰু ৫০০ যজ্ঞ নিতে যিজনে নকৰে এ পঞ্চশুনা পাতকত সেইজনে পৰে এ মনুষ্যৰ পাপ পুণ্য অল্পতে হয় এ পঞ্চশুনা ডাক বোলে এ শুনা ধনঞ্জয় এ ধন্য উষা কলসিত পানী আনে এ সমাৰ্জনী মান যে ঢেকি অধ্যানক বাহনে এ সৰিষা পদাৰ্থ বান্তি পিছি কৰে ধূনা অগৃহস্থৰ নিত্য পাপ এই পঞ্চচূনা ভাগৱততো এই পঞ্চচূনা পাপৰ কথাটো আছে গীতাৰ ৩য় অধ্যায়তো গোবিন্দ মিশ্ৰ প্ৰভুজনাই এই পঞ্চচূনা পাপৰ কথাটো আনিছে অৰ্থাৎ আমি